আৰু স্বাস্থ্যসন্মতভাৱে এটি শিশু কেনেকৈ ডাঙৰ দীঘল হ'ব লাগে এগৰাকী প্ৰসূতি মাতৃ বা এগৰাকী গৰ্ভৱতী মাতৃ কেনেধৰণে নিজৰ যতন ল'ব লাগে শিশুটিৰ যতন ল'ব লাগে এই কথাবিলাক আপোনালোকে ধুনীয়াকৈ শিকায় ধুনীয়াকৈ বুজায় আৰু এইকাৰণে পোষণ মেলা পৰ্যন্ত আপোনালোকৰ উদ্যোগতে আয়োজিত হয় য'ত মই বহুতবাৰ যাবৰ কাৰণে আপোনালোকৰ লগত একেলগে থাকিবৰ কাৰণে মই সুযোগ লাভ কৰিছোঁ পোষণ মেলাবিলাকত আপোনালোকে গাৰ্ডেনখন যিটো ধুনীয়াকৈ সজায় খাদ্য সম্ভাৰ যিটো ধৰণে সজায় তেতিয়া আমি অনুভৱ কৰোঁ যে আচলতে পোষণযুক্ত খাদ্য বিচাৰি আমি কোনো ধনী এখন ভাল মাৰ্কেটলৈ যাব নালাগে পোষণযুক্ত খাদ্য বিচাৰি আমি চহৰৰ মাৰ্কেটলৈ যাব নালাগে আমাৰ গাঁৱৰ বজাৰতো আমি পাব পাৰোঁ বা আমাৰ ঘৰৰ বাৰীখনতো আমি সেইবিলাক পাব পাৰোঁ কেৱল মাত্ৰ তাক গুৰুত্ব প্ৰদান কৰি আমি বুজি পাব লাগিব যে এই শাকবিধে আমাক কি ধৰণৰ বৰ ধুনীয়াকৈ হৈ আছে পোষণ আমাৰ শৰীৰত প্ৰদান কৰে আমি এতিয়া কলডিল খাওঁ কচু খাওঁ ঢেকীয়া খাওঁ ঔটেঙা খাওঁ আৰু আপোনালোকৰ পোষণ মেলাত সেইবিলাককে সজায় ধুনীয়াকৈ আৰু আপোনালোকৰ তাত পোষণৰ যিগৰাকী এক্সপাৰ্ট থাকে নিউট্ৰিচনিষ্ট এগৰাকী থাকে নহয় নিউট্ৰিচনিষ্ট গৰাকীয়েও আপোনালোকক সেইবিলাককে বুজাই থাকে যে এইটো খালে আমাৰ প্ৰসূতি মাতৃগৰাকী এইটো পাব শৰীৰত বাচ্চাটোৱে এইটো পাব শৰীৰত কিন্তু আমি সেইখিনিকে কেতিয়াবা ধনী মানুহৰ লগত খোজ মাৰিবলৈ গৈ আমি আঙুৰ আপেল এইবিলাক বিচাৰি আমি হাবাথুৰি খাই থাকোঁ কিন্তু তাৰ বিপৰীতে আমাৰ গাঁৱত থকা বস্তুবিলাকো যে বহুত মূল্যৱান সেইটো কিন্তু অংগনবাড়ী কৰ্মী বাইদেউসকলে আমাৰ পোষণ মেলাৰ যোগেদি আপোনালোকে ধুনীয়াকৈ ৰাইজৰ মাজত এটা সজাগতা আপোনালোকে প্ৰচাৰ কৰি আহিছে গতিকে এনেধৰণৰ যিবিলাক মহান মহান কাম এই কামবিলাকৰ যোগেদি আচলতে আমি কোনোবাই ভাবিব পাৰে যে ইহঁতে সৰু বাচ্চাৰ লগতে লাগি থাকে ইহঁতৰনো কাম কি কোনোবাই এনেকৈ ভাবিব পাৰে আপোনালোকক অৱনমিত কৰিবৰ কাৰণে কিন্তু মই ভাবোঁ যে এটি শিশু এটি আমাৰ মানৱ শিশু সৰু কালৰ পৰাই যদি তাক আমি সমাজৰ প্ৰতি দায়বদ্ধহীন কৰি যদি নিৰ্মাণ নকৰোঁ তাৰ চাৰিত্ৰিক গঠন প্ৰক্ৰিয়াটোক যদি আমি তেনেধৰণে আগবঢ়াই নিনিওঁ তেতিয়াহ'লে দেশ প্ৰেমহীন মানৱ প্ৰেমহীন এখিনিমান মানুহ এই পৃথিৱীত কোটি কোটি জীয়াই থাকিলে আমাৰ কি লাভ সেইকাৰণে আমাক ভাল মানুহৰ প্ৰয়োজন হৈছে যাতে আমাৰ দেশখন আমাৰ আৰু শক্তিশালী হয় আৰু সমৃদ্ধিশালী হয় তেতিয়া আমি ভৱিষ্যতে দেশখনক আৰু আগুৱাই নিব পাৰিম আমাৰ ৰাষ্ট্ৰখনক আৰু শক্তিশালী কৰিব পাৰিম আজি আমাৰ দেশ কেনেকৈ বিকাশৰ বাটত আগবাঢ়িছে আপোনালোক সকলোৱে জানে আজি আমি ৱৰ্ল্ডৰ আমি বিশ্বৰ চতুৰ্থখন শক্তিধৰ ৰাষ্ট্ৰ অৰ্থনৈতিকভাৱে আমি ৱৰ্ল্ড 4th ইকনমিক পাৱাৰ যিবোৰ ইংলেণ্ড আমাক 200 বছৰ শাসন কৰিলে ইংলেণ্ডে আমাক 200 বছৰ শাসন কৰিছিল না ব্ৰিটিছবিলাকে সেই ব্ৰিটিছ এতিয়া তেওঁলোক এতিয়া একেবাৰে 6th পজিশ্যনত গুচি গ'ল ৱৰ্ল্ডৰ 6th পজিশ্যনত গুচি গ'ল আমি গুচি আহিলোঁ 4th পজিশ্যনত জাপানৰ দৰে দেশ আজি আমাৰ পিছত গুচি গ'ল আমি 4thত গুচি আহিলোঁ জাপান 5thত গুচি গ'ল গতিকে এই যে আমাৰ দেশখনৰ যিটো বিকাশ আৰু উন্নয়ন এইটো আজি কিয় সম্ভৱ হৈ উঠিছে আজি আমাৰ দেশৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ গৈ আমেৰিকাত কপাই আছে আমেৰিকাত আমাৰ যিমান কোম্পানীবিলাকত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছে আমেৰিকাতে সিমান মানুহ হয় আমাৰ ইয়াৰ পৰা মানুহ গৈ দিল্লী বম্বেত পঢ়ে বেংগলোৰত পঢ়ে আমাৰ গাঁৱৰ ডেকা ল'ৰাও গৈ আছে এই মৰাণ সমষ্টি বহুত ল'ৰা গৈ বাহিৰত আছে নেদাৰলেণ্ডত আছে আমেৰিকাত আছে ইংলেণ্ডত আছে এনেধৰণে বিভিন্ন ৰাষ্ট্ৰত গৈ আমাৰ ভাৰতীয় নাগৰিকে আজি যে খুপনি পুতিবলৈ সক্ষম হৈছে ইয়াৰ অন্তৰালত আমাৰ নতুন প্ৰজন্মৰ যিটো বিকাশ এই বিকাশটোৱে যথেষ্ট আগুৱাই গৈছে আকাশ চোৱাৰ সপোন দেখিছে আৰু সেই আকাশ চোৱাৰ সপোন লৈ আমি মাতৃ পিতৃসকলেও তেনেধৰণে আশীৰ্বাদ প্ৰদান কৰি তেওঁলোকক আগুৱাই লৈ যাবগৈ লাগিব যাতে আমি জাতিটোক আৰু অধিক শক্তিশালী কৰিব পাৰোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাৰ ৰাষ্ট্ৰখনৰ সৰ্বাংগীন বিকাশ আৰু বিশেষকৈ মহিলাৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰিছে মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ লৈছে আৰু তেখেতলোকে সেইকাৰণে এটা শ্লোগান ঠিক কৰিছে
যে স্বনিৰ্ভৰ নাৰী আৰু আত্মনিৰ্ভৰ অসম বা স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ ভাৰত। স্বনিৰ্ভৰ নাৰী মানে আমাৰ মহিলাবিলাকক আমি আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিব লাগিব। আগৰ সমাজ ব্যৱস্থাটোত আজিৰ পৰা 20 বছৰ আগলৈকে, আজি যদি আপোনালোকে 20 বছৰ আগৰ মহিলা সমাজখনক যদি অধ্যয়ন কৰে আপোনালোকে নিজেই গম পাব যে মহিলাৰ সমাজত ইমান গুৰুত্ব নাছিল বা গুৰুত্ব আপোনালোকৰ গুৰুত্বপূৰ্ণ দায়িত্বত আপোনালোকে ল'ব পাৰিলে হয়, কিন্তু আপোনালোকক গুৰুত্ব দিয়া হোৱা নাছিল। মহিলা সমাজখনক সদায় ডমিনেটিং এটা দৃষ্টিৰে চোৱা হৈছিলে যে মহিলাই আৰু কি কৰিব, মহিলাবিলাকৰ কাম নাই, আমি খোৱালে খাব, আমি পিন্ধালে পিন্ধিব, এনেকুৱা ধৰণৰ এটা ভাৱনা আমাৰ পুৰুষ প্ৰধান সমাজখনত আছিলে। কিন্তু এতিয়া আপোনালোকে চাব, যেতিয়া শিক্ষক শিক্ষয়িত্ৰী যিদিনা ৰিজাল্ট দিলে, ৰিজাল্টত দেখিব যে আটাইতকৈ বেছিকৈ চাকৰি পাইছে ছোৱালীবিলাকে, মাষ্টৰণী পাইছে। কলেজৰ প্ৰফেচাৰ আপোনালোকে চাবচোন, এতিয়া ছোৱালীৰ সংখ্যা বাঢ়ি গ'ল। IAS, ACS, APS এনেধৰণৰ পৰীক্ষাবিলাকত উত্তীৰ্ণ হোৱা কেণ্ডিডেটবিলাকৰ সংখ্যাটো যেতিয়া আপোনালোকে চাব তালিকাখন, তাতো দেখিব মহিলাৰ সংখ্যা আটাইতকৈ বেছি। আজি আমাৰ এতিয়া চাৰ্কুল বাইদেউ আহিছে নহয়, সোণল বাইদেউ, সেই মৰাণ চাৰ্কুলটোত 2গৰাকী SDC আছে, 2গৰাকী মহিলা। আৰু চুবুৰীয়া যিটো আমাৰ মাহমৰা যিটো চাৰ্কুল অফিচ আছে, তাতো SDC গৰাকী মহিলা, নহয়নে? তাৰমানে মহিলাৰ যিটো আধিপত্য এইটো লাহে লাহে ক্ৰমে বৃদ্ধি পাইছে। আৰু বৃদ্ধি পোৱাৰ কাৰণটো হৈছে যে মহিলাৰ ওপৰত চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে। আৰু সেইকাৰণে আমি মহিলাবিলাক বা ছোৱালীবিলাক যাতে পঢ়া শুনাত পিছ পৰি থাকিব নালাগে, তাৰ কাৰণে আমি কি কৰি আছো, নিযুত মইনা আঁচনিৰ যোগেদি আমি কি কৰিছো, ছোৱালীবিলাকক বিনামূলীয়াকৈ প্ৰতি মাহে তেওঁলোকক পইচা দিয়াৰ ব্যৱস্থা কৰিছো। যেনেকৈ আমাৰ অৰুণোদয় পইচা পোৱা বাইদেউসকলে মাহে 1250 টকা পাই থাকে, আমাৰ এই নিযুত মইনাৰ যোগেদি ছোৱালীবিলাকক আমি 1000, 1250 আৰু আমি 1000, 1250 আৰু কিমান দিছো, ইউনিভাৰ্চিটি পঢ়ি থকা ছোৱালীজনীক আমি 2550 টকা দিছো। ইয়াৰ কাৰণটো হৈছে যে মহিলাবিলাক আৰু অধিক বিকাশৰ বাটত যাব লাগে। নহ'লে মহিলাবিলাক কি হয়, মহিলাবিলাক যিমান দুৰ্বল হ'ব সিমানেই গৃহহিংসাৰ তেওঁলোক বলি হয়, হয়নে নহয়? পাৰিবাৰিক কণ্ডল হয়নে নহয়? দুৰ্বল মহিলাজনী পালে, উপাৰ্জনহীন হ'লে মানুহজনীও অলপ হেয় দৃষ্টি কৰিবলৈ কেতিয়াবা সকলো বুলি মই নকওঁ, কিন্তু কিছু পুৰুষে মহিলাজনী উপাৰ্জন নাথাকিলে অলপ বেয়া পায়।